নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি মই মোৰ ফুলনিতে ফুলি থকা খ্ৰীষ্টমাছ কেকটাছ কেইজোপাৰ পৰাই আজি আৰম্ভ কৰিছোঁ আৰু মোৰ ভিডিঅ'টো আজি খ্ৰীষ্টমাছ কেকটাছখিনিয়ে মই আপোনালোকক দেখাম যিহেতু এতিয়া ডিচেম্বৰ মাহ চলি আছে আটাইতকৈ ডিচেম্বৰ মাহৰ ভাল লগা দিনটোৱে হৈছে 25 ডিচেম্বৰ আৰু এই 25 ডিচেম্বৰ খ্ৰীষ্টমাছ ডে হয় আৰু খ্ৰীষ্টমাছ ডে এই আদৰিবৰ কাৰণে মোৰ ফুলনি খ্ৰীষ্টমাছ ফুলকেইজোপাও সাজু হৈছে আৰু কিমান ধুনীয়াকৈ সাজু হৈছে দেখিছেনে একদম ফুলবিলাক খ্ৰীষ্টমাছ কেকটাছৰ গছবিলাকত মানে প্লাণ্টজোপাত এখিলাও যে পাত নাই যিখিলাত মানে কলি অহা নাই বা ফুল ফুলিবলৈ লোৱা নাই সব গোটেইখিনিতে আহিছে আৰু এইটো এটা হোৱাইট এই হোৱাইটজোপাৰ দেখিছেনে এই হোৱাইটজোপা যিটো যে ভিতৰত পিংক কালাৰ টাইপৰ অলপ বৰ্ডাৰ এটা আহিছে সেইটো এই প্লাণ্টটোৰ বৰ্ডাৰটো অলপ লাইট হয় আৰু ইয়াৰ পাতখিলা অকণমান ৰাউণ্ড শেপৰ হয় গোল গোল হয় আৰু ইয়াৰ যি পিংক আছে যিটো লাইন পিংক লাইনটো ইয়াৰ খুব পাতল হয় খুব কম হয় আৰু সেইকাৰণে অকণমান চফা বগা টাইপ দেখে আৰু এটা আছে মই আপোনালোকক দেখাইছোঁ ৰ'ব আৰু এটা আছে হোৱাইট সেইটো মই আপোনালোকক দেখাম বাৰু এইটো হৈছে লোকেল ভেৰাইটিটোৰ কালাৰটো অলপমান লাইট হয় আৰু যিটো হাইব্ৰিড ভেৰাইটি যিটো হাইব্ৰিড হয় ডাঙৰ হয় তাৰ আৰু কালাৰটো এই ধৰণৰ ডিপ হয় আৰু ইয়াৰ ফুলৰ যিটো পাহিটাও অকণমান ডাঙৰ হয় আৰু কালাৰটো অকণমান ডিপ হয় ৰঙচুৱাটো বেছি হয় আৰু এইটো হৈছে আমাৰ লোকেল ভেৰাইটি একদম ফাৰ্ষ্ট টাইম এই খ্ৰীষ্টমাছ কেকটাছটোৱে আমাৰ ইয়াত আছিল লাহেকৈ এতিয়া বিভিন্ন ধৰণৰ কালাৰত আহিছে ভেৰিগেটেড আহিছে ভেৰিগেটেড লিফৰো মোৰ ওচৰত আছে মই কিন্তু এতিয়া বৰ্তমান আপোনালোকক সেইকেইটা দেখুওৱা নাই এইকেইটাহে দেখাইছোঁ আৰু এইটো আৰু এটা কৈছিলোঁ যে মই আপোনালোকক এই হোৱাইটটো ইয়াৰ যিটো পিংক কালাৰ সেই পিংক কালাৰ যিটো বৰ্ডাৰ নিচিনা আছে দেখিছে ভিতৰত সেইটো অলপমান ডিপ হয় ডিপ হোৱাৰ কাৰণে ইয়াৰ অকণমান হোৱাইটটো অলপমান পিংক কালাৰটো বেছিকৈ মানে তাৰ পিংক কালাৰ যিটো ভাৱ সেইটো অলপমান বেছি আহে ফুলৰ মানে হোৱাইটটো একদম চফা হোৱাইট নালাগে দেখিবলৈ অলপ পিংক তেনেকুৱা লাগে আৰু ইয়াৰ পাতখিলা অলপ দীঘলীয়া টাইপৰ ৰাউণ্ড শেপৰ নহয় ডিফাৰেঞ্চ সেইটোৱে পাতখিলাতে আপোনালোকে গম পাব ইয়াৰ ফুলৰ মানে ডিফাৰেঞ্চটো সেইখিনিতেহে পাতখিলা ৰাউণ্ড শেপৰ এটা আছে এটা অকণমান দীঘলীয়া আৰু এইবিলাক দেখিছেনে প্ৰত্যেকটো টাবতে মানে কলি আহি আছে আৰু মোৰ খ্ৰীষ্টমাছ কেকটাছ সাজু হৈছে খ্ৰীষ্টমাছ ডে আদৰিবৰ কাৰণে আৰু এইবিলাক মই বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছোঁ এইটো কাৰণে আপোনালোকক দেখাইছোঁ যেতিয়া বিক্ৰী হৈ যায় নহয় মই আপোনালোকক দেখাবলৈ থাকি যায় সেইটো কাৰণে মই আজি অলপ তাড়াতাড়িকৈ আপোনালোকক অকণমান দেখাই দিছোঁ এই ধৰণে সাজু হৈ আছে আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰিব আৰু বহুতখিনিয়ে মোৰ বিক্ৰী হৈ গৈছে বহুত বিক্ৰী হৈছে মোৰ খ্ৰীষ্টমাছ কেকটাছ এই ধৰণে কলি থকা আৰু বহুতৰে কলি নাহে বুলি কয় সেইকাৰণে কলি থকা ভাগে কিনিবলৈ বিচাৰে এইবিলাক দেখিছেনে আৰু এইবিলাক চব মোৰ হাইব্ৰিড হয় লোকেল ভেৰাইটি খুব কম আছে হাইব্ৰিডবিলাকৰ ৰেডৰ কালাৰটো অলপমান বেছি যিটো ৰেড কালাৰ হয় ৰেড কালাৰটো অলপমান বেছি আহে আৰু ফুলপাহো অলপমান ডাঙৰ হয় আৰু হাইব্ৰিডটো কি হয় লোকেল ভেৰাইটিৰ যিটো আমাৰ কালাৰ সেইটোৰ লগত অলপমান মিল আছে কিন্তু যেতিয়া আপোনালোকক মই দেখাব নোৱাৰিম মানে বুজি নাপাব ভিডিঅ'ত যেতিয়া নিজে আপোনালোকে দেখিব ওচৰৰ পৰা তেতিয়াহে গম পোৱা যায় হাইব্ৰিডৰ কালাৰটো বাই কালাৰ টাইপ হয় ৰেড আৰু যিটো হোৱাইট সেইটো বেছি ডিপ আহে আৰু আমাৰ যিটো লোকেল ভেৰাইটি সেইটো অকণমান লাইট আহে আৰু ফুলপাহৰ পাহিটো অকণমান সৰু সৰু হয় আৰু এই ধৰণে মই বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছোঁ দেখিছে কিছুমান পলি বেগত আছে কিছুমান পটত আছে এই ধৰণে এইটো হাইব্ৰিডে হয় আৰু ইয়াৰ পাতখিলা অকণমান ৰঙচুৱা হয় আৰু ইয়াৰ ফুলটো অলপ বেলেগ ধৰণৰ হয় মানে কালাৰটো অলপমান বেলেগ ডিফাৰেঞ্চ আহে মই এতিয়া ফুলা নাই গতিকে মই আপোনালোকক দেখাব নোৱাৰিম এয়াই যদি আপোনালোকে ল'ম বুলি ভাবিছে আপোনালোকে মোক কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব আৰু হোৱাটছএপ কৰিব পাৰিব আজি মোৰ ভিডিঅ'টো আপোনালোকক খ্ৰীষ্টমাছ কেকটাছখিনিয়ে মই অকণমান দেখাই দিছোঁ বহুদিনৰ পৰা কৰিমকৈ আছোঁ কিন্তু কি হয় মোৰ শেষ হ'বলৈ হৈছেগৈ বিক্ৰী হৈ আছে অফলাইন বহুত বেছি গৈছে সেইটো কাৰণে মই আপোনালোকক ভিডিঅ' কৰি দেখাব থাকি গৈছে যিকেইটা আছে মই তাকে অকণমান দেখাই দিছোঁ আৰু এতিয়াও যদি কোনো লোকে সংগ্ৰহ কৰা নাই তেনেহ'লে কৰিব পাৰে এই ধৰণে কলি থকা আপোনালোকে পাব
খুব ধুনীয়া দেখিছেনে এয়া কালাৰটো এইটো হাইব্ৰিড হয় আৰু ৰঙাটো ইয়াৰ ৰেড কালাৰটো অলপমান বেছি আহে আৰু হোৱাইটটো আছে বাই কালাৰ টাইপ হয় আৰু ইয়াৰ যিটো ফুলৰ সাইজ হেতু খুব ধুনীয়া হয় ডাঙৰ হয় এই ধৰণে পাব আপোনালোকে আজি মই বিশেষ বেলেগ প্লান নেদেখাও কাৰণ দেখাই থাকিলে কি হ'ব বহুত দীঘল হৈ যাব ভিডিওটো আপোনালোকৰ ভাল নালাগিব এই দেখিছেনে হাইব্ৰিড হয় আৰু যতেই মানে হুৰুঙা পায় তাতে কলি অহা নিচিনা দেখা যায় দেখিছেনে ক'ত এইটো কলিটো আহিছে এয়া যদি আপোনালোকে এবাৰ ফুলা পিছত যদি ছিঙি দিয়ে তাৰ পাছতে আকৌ কেতিয়াবা কলি অহা দেখা যায় কেতিয়াবা মোৰ কি হয় যোৱা বছৰ মোৰ দুবাৰকে ফুলিছে এই হাইব্ৰিড কেকটাছটো মানে এবাৰ যেতিয়া মই ছিঙি দিছিলোঁ ছিঙা পাছত আকৌ কলি আহিছিলে এবাৰ কিন্তু আহিবনে নাহে নাজানো যোৱা বছৰ কিন্তু মোৰ আহিছিলে এইটো এটা দেখিছেনে এইটো এটা হেংগিং পটত আছে খুব ধুনীয়া কলি আহিছে আৰু পাতখিলা ইয়াৰ অলপ ৰুবি ৰঙত আছে মানে অলপ ৰঙচুৱা টাইপৰ হয় আৰু ফুলপাহ চাগে বগা আহিব কলিখিনি দেখিছেনে এয়া বাকি মোৰ অৰেঞ্জ কালাৰো আছে কিন্তু মই এতিয়া গম নেপাম ফুলিলেহে গম পাম অৰেঞ্জ কালাৰ কিটা কিন্তু এটাও ফুলা নাই গতিকে মই গম নেপাম এই ধৰণে মই হাজু কৰি ৰাখিছো আৰু এইখিনি দেখিছেনে আটাইতকৈ ধুনীয়া মানে ভাল লগা হৈছে এইকেইটা টাবত মোৰ থকা এইকেইটা দেখিছেনে এইকেইটা মোৰ নিজৰ হয় এইকেইটা মই বিক্ৰীৰ বাবে ৰখা নাই আৰু ইয়াত এনেকুৱা এখিলা পাত নাই চাগে ক'তো কলি অহা নাই একদম ভৰ্তিকে ফুলিবলৈ আৰম্ভ হ'ব এতিয়া এপা দুপাকে ফুলিছে আৰু খ্ৰীষ্টমাছ ডে'লে আৰু বেছি দিন নাই খুব বেছি 4-5 দিনমান আছে আৰু মোৰ খ্ৰীষ্টমাছ দিনটো আদৰিবৰ কাৰণে মোৰ খ্ৰীষ্টমাছ কেকটাছ কেইজোপা একদম ধুনীয়াকৈ সাজু হৈ আছে আৰু দেখিছেনে মই তাৰে অকণমান দেখাই দিছোঁ খুব ধুনীয়া কলি আহিছে খুব ভাল লাগে আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে আৰু যেতিয়া সম্পূৰ্ণ ধুনীয়াকৈ ফুলিব মই আকৌ আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিম আজিলৈ আহিছোঁ ইমানেই আজি ভিডিঅ'টো আৰু যদি কোনোবাই সংগ্ৰহ এতিয়ালৈকে খ্ৰীষ্টমাছ কেকটাছ কৰা নাই আৰু এই ধৰণে কলি সৈতে যদি ডাঙৰকৈ ল'ম বুলি ভাবিছে ল'ব পাৰিব মোৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ আৰু তাতে কণ্টেক্ট কৰিব হোৱাটছআপ কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই